বৰষুণ এৰাৰ সম্ভাৱনা নাই। ৰাজ্যত আজিও ৮খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে এলাৰ্ট। আৰু বিগত কেইদিনমানৰ পৰা ৰাজ্যত দেখিবলৈ পোৱা গৈছিল যে বতৰে সংহাৰী ৰূপ ধাৰণ কৰিছে। আৰু নেৰানেপেৰা বৰষুণৰ ফলত নৈ উপনৈৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে একাংশ নৈপৰীয়া ৰাইজৰ। আৰু ইতিমধ্যে ৰাজ্যত দেখিবলৈ পোৱা গৈছে যে বিগত কেইদিনমানৰ পৰা বিভিন্ন ঠাইত জলমগ্ন হৈ পৰিছে বিভিন্ন ঠাই, আৰু নেৰানেপেৰা বৰষুণৰ ফলতে এই পৰিৱেশে বিৰাজ কৰিছে। আৰু আজিও বৰঝাৰস্থিত যি বতৰ বিজ্ঞান বিভাগে ৰাজ্যৰ ৮খনকৈ জিলাত য়েলো এলাৰ্ট জাৰি কৰিছে বা গ্ৰীণ এলাৰ্ট জাৰি কৰিছে। আৰু সবিশেষ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম যে অৰেঞ্জ এলাৰ্টো জাৰি কৰিছে ৰাজ্যৰ কেইবাখনো জিলাত। এই মুহূৰ্তত ৱেডাৰ আপডেট লৈ ষ্টুডিঅ'ত মই জিছু বৰ্মা। বিগত কেইবাদিনো ধৰি ৰাজ্যত অব্যাহত আছে ধাৰাসাৰ বৰষুণ। নেৰানেপেৰা বৰষুণৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তত বাঢ়নী পানীয়ে জুৰুলা কৰিছে ৰাইজক। গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই বতৰৰ পৰিস্থিতি সন্দৰ্ভত জাৰি কৰিছে সতৰ্কবাণী। আজি ২০ জুনৰ বাবে ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, চিৰাং, গোৱালপাৰা, বৰপেটা, দক্ষিণ শালমাৰা, মানকাছা আৰু বাক্সা জিলাত জাৰি কৰা হৈছে এলাৰ্ট। আৰু এই ৮খন জিলাত আজিও অৰ্থাৎ অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। অৰ্থাৎ এইকেইখন জিলাত আজি অতিমাত্ৰা বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বতৰ বিজ্ঞান কেন্দ্ৰই 19 জুনত বজালিকে ধৰি কেইবাখনো জিলাত হালধীয়া সতৰ্কবাণী জাৰি কৰিছিল। এইকেইখন জিলাতো 20 তাৰিখে অৰ্থাৎ আজি হালধীয়া এলাৰ্ট জাৰি কৰা হৈছে, অৰ্থাৎ য়েলো এলাৰ্ট জাৰি কৰা হৈছে। আৰু কামৰূপ গ্ৰাম্য, কামৰূপ মহানগৰ, দৰং, ওদালগুৰি, নগাঁও, মৰিগাঁও, হোজাই, শোণিতপুৰ, কাৰ্বি আংলং, বিশ্বনাথ আদি জিলাতো অব্যাহত থাকিব ধাৰাসাৰ বৰষুণ। তদুপৰি আজিৰ দিনটোত তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, ধেমাজি, লখিমপুৰ, যোৰহাট, মাজুলী আদি জিলাতো অব্যাহত থাকিব মুষলধাৰ বৰষুণ।